ব্লাউজ এটা চিলাই আছিলোঁ, ভাবিলোঁ আপোনালোকক কথা এটা কওঁ, একেবাৰে সৰু কথা কিন্তু জানিবলগীয়া কথা। এইটো হৈছে পিঠিৰ ছাইডটো। ব্লাউজ এটাৰ পিঠিৰ ছাইডটো চিলাবলৈ হ'লে প্ৰথমে আপোনালোকে কাষলতি তলৰ এই কোণ দুটা দেখিছেনে, যাক আমি আৰ্মহোল বুলি কওঁ, এই কোণ দুটা এনেকৈ মিলাই লৈ পিঠিৰ মাজৰ অংশটো এনেকৈ উলিয়াই ল'ব। এতিয়া চাওক, পিঠিটো চিলাবৰ কাৰণে এই মাজৰ অংশটোৰ পৰা 4 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। আপোনালোকে যি চাইজৰে ব্লাউজ নিচিলাওক লাগিলে পিঠিৰ চিলনিটো চিলাবলৈ এই মাজৰ অংশটোৰ পৰা সদায় 4 ইঞ্চিয়ে ল'ব লাগিব। এতিয়া মই ইয়াতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছতে সমান জোখত চিনটো পৰে। এতিয়া চাওক, এই কটা চিনটোৰ পৰা কান্ধৰ ফাললৈ এনেকৈ লাইনটো মই পোনাই ল'লোঁ, দেখিছেনে। এতিয়া চাওক, চিলনিটো চিলাবৰ কাৰণে তলৰ ফালৰ পৰা 5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। আপোনালোকে এটা কথাই সদায় মন কৰিব, পিঠিৰ এই কটাডোখৰৰ পৰা যাতে চিলনিটো ওপৰলৈ নাযায়গৈ। এই চিলনিটো আপোনালোকে 4 ইঞ্চিও ল'ব পাৰে, 4.5 ইঞ্চিও ল'ব পাৰে, সেইটো আপোনালোকে নিজৰ মতে দিব পাৰিব। আৰু এতিয়া চাওক, মই এই বন্ধ ছাইডটোৰ পৰা আকৌ 0.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু ওপৰৰ পৰা ধুনীয়াকৈ আঁচডাল টানি লৈছোঁ আৰু এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। আকৌ এবাৰ চাওক, কটা চিনটোৰ পৰা দেখিছেনে কান্ধৰ ফাললৈকে এনেকৈ লাইনটো পোনাই ল'লোঁ। আকৌ ইয়াৰ পৰা চাওক, ওপৰৰ ফাললৈ 5 ইঞ্চি দূৰত এটা চিন দি লৈছোঁ, দেখিছেনে। আৰু কোণীয়াকৈ আঁচডাল আকৌ টানি ল'লোঁ। এনেকৈ আঁচডাল টানিব, ওপৰৰ ফাললৈ অকণমান ঠেকাই আঁচডাল টানিব, বহলকৈ নিদিব। আৰু এতিয়া এই আঁচডালৰ ওপৰতে চিলাই দিম। বুজি পালেনে বাৰু আপোনালোকে পিঠিৰ ছাইডটো কেনেকৈ চিলাব লাগে? আৰু এইয়া চাওক, পিঠিৰ ছাইডটো মই এনেকৈ চিলাই ল'লোঁ।